हेलो फ्रेंड्स मोर नाम सिद्दिक और आपनालोके चाइ आछे सिद्दिक टिउटोरियल यूट्यूब चैनल। सो फ्रेंड्स मैं जे आपनालोकर कारणे एटो भिडिओ লৈ আহিছো दशममान श्रेणीर चैप्टार 7 अर्थात आपनार कि आछे एटो स्থানাঙ্ক জ্যামিতি। ओके आपनालोके निश्चय सकलोवे एटो लेसনৰ লগত পৰিচিত স্থানাঙ্ক জ্যামিতি। मैं আজি एटोर বিষয়ে डिस्कास কৰিম। ओके सो फ्रेंड्स एटो एक्चुअली आपनालोके नवममान श्रेणीतो अलप पढ़ी आइसे तथापिও मैं एटो डिस्कास करिम यात माने प्रथমৰ পৰা। सो পোনপ্ৰথমে एटो স্থানাঙ্ক জ্যামিতি एटो लेसन पढ़िবলৈ হলে স্থানাঙ্ক জ্যামিতি বুলি কোৱাৰ লগে লগে ইয়াত এটা কথা আহে কি যে x অক্ষ আৰু y অক্ষ। ओके x অক্ষ আৰু y অক্ষ তো মই প্ৰথমৰ পৰা লাহে লাহে ডিসকাস কৰি যাম। আপোনালোকে মই লাহে লাহে কৈ যাম, আপোনালোকে পাৰিলে এটো কপিত লিখি ল'ব। ओके सो x অক্ষ কাক কয় আৰু y অক্ষ কাক কয় এটো প্ৰথমে আপোনাক কম যে x অক্ষ মানে হল আপোনাৰ অনুভূমিকভাৱে থকা ৰেখাডালক আপোনাৰ x অক্ষ বুলি কোৱা হয়। মনত ৰাখিব, অনুভূমিকভাৱে থকা ৰেখাডালক x অক্ষ কয় আৰু উলম্বভাৱে থকা ৰেখাডালক y অক্ষ কয়। ओके তো फ्रेंड्स এইবিলাক আপোনাৰ চেপ্টাৰটোৰ সৰুতে পঢ়িব লাগিব, কিয়নো এইবিলাক পঢ়িলে আপোনাৰ অনুশীলনী অৰ্থাৎ এক্সাৰসাইজৰ যিবিলাক আপনার অঙ্ক আছে কৰিবলৈ সহজ হ'ব। ओके আৰু এই ভিডিওটো ক্লাস অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম দুয়োৰে কাৰণে হয়, বহুত হেল্পফুল হ'ব। ओके তো মই আকৌ কৈ আছো যে উলম্বভাৱে থকা ৰেখাডালক y অক্ষ বুলি কয় আৰু অনুভূমিকভাৱে থকা ৰেখাডালক x অক্ষ কয়। অৰ্থাৎ অনুভূমিকভাৱে এইটো আছে এইটোক কয় x অক্ষ আৰু এটা উলম্বভাৱে আছে এইটোক কয় আপোনাৰ y অক্ষ। বুজি পাইছে চাগে? তো এতিয়া x অক্ষ আৰু y অক্ষই কটাকটি কৰা বিন্দুটোক আপনার কোৱা হয় মূল বিন্দু আৰু ইংৰাজীত আপনার কোৱা হয় অরিজিন। ओके x অক্ষ মানে আপনার অনুভূমিকভাৱে আছে, এটো ইংৰাজীত কোৱা হয় আপনার x এক্সিস আৰু উলম্বভাৱে থকা ৰেখাডালক y অক্ষ কয় আৰু ইংৰাজীত এইটো কোৱা হয় y এক্সিস আৰু x অক্ষ আৰু y অক্ষই কটাকটি কৰা বিন্দুটোৰ নাম মূল বিন্দু আৰু ইংৰাজীত কোৱা হয় অরিজিন। ओके বুজি পাইছে চাগে? এতিয়া কথাটো হল যে মূল বিন্দুৰ পৰা রাইট সাইডত যিবিলাক আপোনাৰ মেজারমেন্ট অথবা জোখমাক আছে এই জোখমাকবিলাক আপোনাৰ ধনাত্মক বা পজিটিভ হয়। মনত ৰাখিব, মূল বিন্দুৰ পৰা রাইট সাইডৰ বিলাক ধনাত্মক বা পজিটিভ আৰু মূল বিন্দুৰ পৰা লেফট সাইডৰ বিলাক ঋণাত্মক বা নেগেটিভ আৰু মূল বিন্দুৰ পৰা ওপৰৰ বিলাক অৰ্থাৎ আপৱাৰ্ডৰ বিলাক ধনাত্মক বা আপোনাৰ কি পজিটিভ আৰু মূল বিন্দুৰ পৰা তলৰ যিবিলাক আছে অৰ্থাৎ ডাউনৱাৰ্ডত যিবিলাক আছে এইবিলাক নেগেটিভ। মনত ৰাখিব, মূল বিন্দুৰ পৰা ৰাইট সাইডৰ বিলাক ধনাত্মক আৰু লেফট সাইডৰ পৰা লেফট সাইডৰ বিলাক ঋণাত্মক, আপৱাৰ্ডৰ বিলাক ধনাত্মক, ডাউনৱাৰ্ডৰ বিলাক ঋণাত্মক। ओके আপোনালোকে বুজি পাইছে চাগে? এতিয়া কথাটো হল যদি মই এই সমতলখনত এটা বিন্দু আপোনাক পুট কৰিবলৈ দিওঁ অথবা বহুৱাব দিওঁ তেনেহলে কি হ'ব? ধৰি লোৱা যে মই ইয়াত এটা বিন্দু 2 আপনার 2,4 এইটো বিন্দু আপনাক ইয়াত প্লট কৰিবলৈ দিছো, বহুৱাব দিছো, তেনেহলে আপনি কি কৰিব? মনত ৰাখিব যিকোনো এটা বিন্দুৰ প্ৰথমতে যেটো থাকে এইটো হয় xৰ ভ্যালু বা মান আৰু দ্বিতীয়তে যেটো থাকে এটা হয় আপনার y ৰ ভ্যালু বা y ৰ মান। মানে যিকোনো এটা স্থানাঙ্ক আপনার অলওয়েজ x, y এনেকুৱা আকাৰত থাকে। ओके প্ৰথমটো হয় xৰ মান বা xৰ ভ্যালু আৰু দ্বিতীয়টো হয় কি y ৰ মান বা y ৰ ভ্যালু। ओके তো ইয়াত এই বিন্দুটোত xৰ মান আপোনাৰ আছে 2 আৰু y ৰ মান আছে 4। মনত ৰাখিব 2 আপোনাৰ কি ধনাত্মক আছে না, সেই কাৰণে যে ইয়াৰ পৰা xৰ মান 2 তেনেহলে ধনাত্মক। আপোনালোকে মনত ৰাখিব এই মূল বিন্দুৰ পৰা ইফালৰ বিলাক ধনাত্মক আৰু এইফালৰ বিলাক ঋণাত্মক। যেহেতু ইয়াত ধনাত্মক আছে তেনেহলে মূল বিন্দুৰ পৰা মোৰ ইপিনে আহিব লাগিব ধনাত্মক 2 ইয়াত আছে হয় না, আৰু y ৰ মান কত আছে 4। তো y কি ধনাত্মক আছে ওপৰত যাব না তলত? নিচে ওপৰত যাব, কিয়নো এটা ধনাত্মক আছে অৰ্থাৎ 1 2 3 4 ইয়াত আহিব হয় না। এতিয়া এই দুটা এনেকে বঢ়াই দিলে অবিয়াসলি ইয়াত ইন্টারসেক্ট কৰিব, কটাকটি কৰিব। এইটো হ'ব আপোনাৰ a বিন্দু আৰু এইটো হ'ব 2,4। বুজি পাইছে চাগে আপোনালোকে নিশ্চয়? সো বুজি পাইছে নে? তো এতিয়া আকৌ আন এটা মই বিন্দু বহুৱাব দিম আপোনাক ইয়াত। বিন্দুটো কি
মই যদি এতিয়া দিওঁ মাইনাছ বি আন এটা বিন্দু বি, এইটো হ'ল আপোনাৰ -5,4 যদি মই এইটো বিন্দু বহুৱাব দিওঁ তেনেহ'লে কি হ'ব ইয়াত আপোনাৰ এক্সৰ মান কিমান দি আছে প্ৰথমতে থাকে এক্স তাৰপিছত থাকে ওয়াই এক্সৰ মান আছে -5 ওয়াইৰ মান আছে 4 অর্থাৎ এক্সৰ মান যেহেতু মাইনাস হয় তেনেহ'লে ইফালে যাব না ইফালে অবভিয়াসলি ইফালে আহিব কিয়নো এইটো আছে আপোনাৰ মাইনাস ওকে 1 2 3 4 5 ইয়াত আহিব -5 তাৰপিছত ওয়াইৰ মান ধনাত্মক আছে তল পিনে যাব না ওপৰ ফালে যাব কিয়নো ওপৰ ফালে ধনাত্মক আছে ইয়াত ধনাত্মক আছে হয় না তেনেহ'লে এই দুটা যদি এনেকৈ মই বঢ়াই দিওঁ তেনেহ'লে ইয়াত কাটাকাটি কৰিব হয় না তাহলে এই বিন্দুটো কি হ'ব আপোনাৰ বি বিন্দু এই বিন্দুটো আৰু ইয়াৰ বিন্দুবিলাক কি হ'ব -5,4 আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে হয় না তো এতিয়া কথাটো হ'ল যে মই ইয়াত আপোনাৰ অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ 7.1 যেটো আপোনাৰ ক্লাস 10ত আছে অৰ্থাৎ এইটো যদি মই এইটো আপোনালোকক কৰাবলৈ যাওঁ তেনেহ'লে আপুনি ইয়াত এটা ফৰ্মুলা জানিব লাগিব ফৰ্মুলাটো কি আপোনাৰ যে দুটা বিন্দুৰ মাজত দূৰত্ব ওকে তো এতিয়া দুটা বিন্দুৰ মাজত দূৰত্ব মানে কি এইটো মই আপোনাক ডিসকাস কৰিবলৈ চেষ্টা কৰিম যে দুটা বিন্দুৰ মাজৰ দূৰত্ব ওকে তো দুটা বিন্দুৰ মাজৰ দূৰত্ব মানে কি फ्रेंड्स ধৰি লওক ইয়াত এটা বিন্দু ওকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব অৰ্থাৎ এ বি এই বিন্দু দুটাৰ মাজৰ দূৰত্ব যিমান আছে এইটোকে কোৱা হয় দুটা বিন্দুৰ মাজৰ দূৰত্ব মানে ডিসটেন্স বিটুইন টু পয়েন্ট ওকে তো দুটা বিন্দুৰ মাজৰ দূৰত্ব তো এতিয়া মই এই দুটা বিন্দুৰ মাজৰ দূৰত্ব তো এইটো ফৰ্মুলা লিখিব লাগিব আপোনাৰ মই আৰু বুজাই দিবলৈ চেষ্টা কৰিম তো দুটা বিন্দুৰ মাজৰ দূৰত্ব এইটো ফৰ্মুলা লিখি ল'ব তো মই এইটো অলপ মানে হেৰি কৰি আছো যেহেতু মোৰ ঠাই নাই ফৰ্মুলাটো আপোনাৰ ইয়াত লিখি দিওঁ মই দুটা বিন্দুৰ মাজৰ দূৰত্ব এইটো আপোনাৰ সূত্ৰ লিখিব লাগিব x2 minus x1 whole square plus y2 minus y1 whole square হয় না এটা ফর্মুলা কিন্তু এতে x1 y1 x2 y2 এইবিলাক কি মই আপোনাক অলপ ক'বলৈ চেষ্টা কৰিম তো फ्रेंड्स ধৰি লওক যে আপোনাৰ ইয়াত এটা বিন্দু আছে আৰু মই আন এটা বিন্দু ধৰি ললো ইয়াত এটা বিন্দু আছে দুটা বিন্দু আছে ওকে এটোৰ নাম দিলো a আৰু এটোৰ নাম দিলো b এই বিন্দুটোৰ স্থানাঙ্ক কি হ'ব যে প্ৰথমতে আহে আপোনাৰ x তাৰ পিছত y এই বিন্দুটোত x কিমান আছে x তো নিশ্চয় ইয়াত আছে -4 দিলো কমা y কিমান আছে -2 তলপিনে আছে না তলপিনে আছে -2 তাৰ পিছত b কিমান হ'ব x প্ৰথমতে আহিব তাৰ পিছত y x কিমান আছে 1 2 3 আছে তো 3 এটা 3 তাৰ পিছত y কিমান আছে তলপিনে আছে তো -2 দি দিল ওকে তো এতিয়া কথা হল যে দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি ইয়াত যে দুটা বিন্দুৰ মাজৰ দূৰত্ব এই দুটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব আপোনাৰ অৰ্থাৎ এইটো আৰু এইটো যে সমতল এখনত যিকোনো ঠাইত দুটা বিন্দু থাকিব পাৰে সেই বিন্দু দুটাৰ আমাৰ মাজৰ দূৰত্ব উলিয়াব লাগে ওকে তো এইটোৱে আপোনাৰ ইয়াত পৰিব লাগিব এলা কথাটো হল ইয়াত প্ৰথমে a আছে তাৰ পিছত b আছে প্ৰথমে থকা বিন্দুটোক মই x1 y1 বুলি কম এইটো x1 এইটো y1 আপনার জেনারেলি কি হয় তো x y হয় না তো x মানে যেহেতু এ দুটা আছে দুটা পয়েন্ট আছে সেই কারণে এটা x2 y2 মানে x1 প্রথমে যেটো থাকিব x1 y1 তার পিছত যেটো থাকিব x2 y2 আকৌ যদি আৰু c নেগো একটা থাকে 2,5 তেনেহলে এটা হ'ব x3 y3 আকৌ যদি d আকৌ এটা থাকে 2,3 তেনেহলে x4 y4 এনেকুৱা ওকে তো এই দুটা আছে x1 y1 x2 y2 বুজি পাইছে সাগে বুজিব পাৰিছে না তো এতিয়া মই এই বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াম এইটো সূত্ৰৰ সহায়ত ওকে তো এতিয়া এই দুটাৰ মাজত দূৰত্ব কিমান আছে এনে গম পোৱা যায় যে এটোৰ পৰা ধৰিলে 1 2 3 4 5 6 7 এইটোত
এইটোৰ পৰা এইটোৰ দূৰত্ব কিমান আছে 7 ইউনিট আছে অৰ্থাৎ 7 একক আছে হয় না মই এটা সূত্ৰৰ সহায়ত এইটো কৰি আপোনাক 7 আনসাৰ উলিয়াই দেখুৱাম ওকে তো আকৌ আপোনালোকে এবাৰ হেৰি কৰি চাব যে 1 2 3 4 5 6 7 একক আছে অৰ্থাৎ 7 ইউনিট আছে ওকে সো এই সূত্ৰৰ সহায়ত মই এটা কৰিবলৈ চেষ্টা কৰিম তেতিয়া ইয়াত কি আছে x1 ৰ মান আপোনাৰ -4 y1 ৰ মান -2 x2 ৰ মান 3 y2 ৰ মান -2 হয় না এই ফৰ্মুলাটোত মই বহুৱাবলৈ চেষ্টা কৰিম সো যেহেতু এইপিনে ঠাই আছে মই এইপিনে লিখিবলৈ চেষ্টা কৰিম তো আপনার x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার এটা আপনার সূত্র হয় না তো এতিয়া কথাটা হল x2 - x1 হোল স্কয়ার x2 মানে আপনার ইয়াত কি আছে 3 মই ইয়াত 3 বহুৱা ফর্মুলার মাইনাস দিলো এটা x1 কত আছে -4 তো -4 থোৱাৰ কাৰণে মই -4 দিলো তাৰপিছত হোল স্কয়ার যেহেতু আছে মই হোল স্কয়ার দিলো প্লাস আপনার y2 কিমান আছে -2 হয় না মই -2 দিলো মাইনাস ফর্মুলার আছে ফর্মুলার মাইনাস দিলো y1 মানে আপনার কি আছে -2 মই -2 দিলো ওকে সো এতে কি হবে আপনার ইয়াত আছে 3 দিলো মাইনাস আছে মাইনাস মানে কি আপনার মাইনাস ইয়াত প্লাস হবো না মই প্লাস দিলো 4 আছে 4 দিলো হোল স্কয়ার আছে হোল স্কয়ার দিলো প্লাস ইয়াত কি আছে -2 মাইনাস আপনার প্লাস হবো 2 হোল স্কয়ার আছে হোল স্কয়ার দিলো এতিয়া কি হবো 3 + 4 7 স্কয়ার আছে স্কয়ার দিলো -2 + 2 আপনার কি হবো 0 হয়ে যাব মানে 2 এর পৰা 2 গলে তো 0 হবো স্কয়ার তো স্কয়ার হবো তো মোর তো ঠাই নাই ঠাই নথকাৰ কাৰণে মই এটো অলপ মোৰ आंसर কি উলিয়াব লাগে 7 একক উলিয়াব লাগে হয় না তো 1 2 3 4 5 6 7 একক আছিল না এই a আৰু b বিন্দু দুটাৰ মাজৰ দূৰত্ব তো এটো মই অলপ হেৰি কৰি দিও এতে কি হ'ব 7 স্কয়ার মানে फ्रेंड्स কি 7 × 7 অর্থাৎ 7 হয় না তো 7 7 * 49 প্লাস 0 তো 0 হ'ব তো 49 ক মই স্কয়ার রুট কৰিলে অর্থাৎ রুটৰ পৰা বাহিৰত ললে কি হ'ব যে মানে সেম কি নাম্বাৰস মাল্টিপ্লাই কৰিলে আপোনাৰ 49 হয় এটোই ন তো 7 7 49 মাল্টিপ্লাই কৰিলে 49 হয় এই কাৰণে বাহিৰত আহিব 7 ওকে তো आंसर मोर की बेर ओलाल 7 ইউনিট বা 7 একক ওকে নিশ্চয় আপোনালোকে বুজি পাৰিছে চাগে যদি পোৱা নাই তেনেহলে মোক কমেন্ট কৰিব তো এতিয়া फ्रेंड्स মই অনুশীলনী নি আপোনাৰ 7.1 ৰ যিবিলাক আছে এইবিলাক অংক কৰিবলৈ চেষ্টা কৰিম তো প্ৰথমটো দিয়া আছে এইটো হয় না তো 1 ৰ এটো সলভ কৰিবলৈ দিছে প্রথমে দুটা বিন্দু দিয়া আছে না তো মই তো বুজিবলৈ চেষ্টা কৰিম ফর্মুলাটো সূত্ৰটো আপোনালোকে মনত ৰাখিব সূত্ৰটো আপোনাৰ কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এইটো না তো এতিয়া কথা হল মই এইটো আপোনাক উলিয়াব দিছে যে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব মানে আপোনাৰ মাজৰ দূৰত্বটো উলিয়াব দিছে দুটা বিন্দু দিয়ে আছে বিন্দু দুটা কি আছে যে 2 3 4 1 2 3 4 1 এটা বিন্দু দিয়ে আছে এতিয়া কথা হল মই কেনেকৈ সলভ কৰিম ইয়াত বা দিয়া আছে বুলি লিখিম ওকে তো ইয়াত বা দিয়া আছে তো x1 y1 মই অলপ আগতে আপোনাক কলো প্ৰথমে যেটো থাকে x1 y1 x1 মানে আপোনাৰ 2 y1 মানে আপোনাৰ 3 তাৰ পিছত x2 y2 x2 মানে আপোনাৰ পিছত যেটো থাকিব x2 4 y2 1 ওকে therefore আমাক কি উলিয়াব দিছে যে
তলৰ প্ৰতিজোড় বিন্দুৰ মাজৰ দূৰত্ব therefore মাজৰ দূৰত্ব তো আপোনালোকে নিশ্চয় সকলোৱে জানে এইটো হয় সূত্র x2 x1 হোল স্কয়ার প্লাস y2 মাইনাস y1 হোল স্কয়ার x2 আপনার কিমান দি আছে 4 মাইনাস x1 আছে 2 হোল স্কয়ার প্লাস y2 কিমান দি আছে 1 মাইনাস y1 কে কিমান দি আছে 3 কম আছে x2 4 x1 2 y2 1 y1 3 3 হৈছে ওকে হোল স্কয়ার দিলো এতিয়া 4 ৰ পৰা 2 গলে 2 হ'ব স্কয়ার দিলো প্লাস 1 মাইনাস 3 অর্থাৎ 3 ৰ পৰা 1 গলে 2 ডাউন টু ৰাখ পাই মাইনাস থকাৰ কাৰণে মাইনাস এতিয়া 2 স্কয়ার মানে কি 2 পূৰণ 2 অর্থাৎ 2 2 যা 4 প্লাস মাইনাস 2 স্কয়ার মানে মাইনাস 2 পূৰণ মাইনাস 2 এটা হ'ব 4 অর্থাৎ মাইনাস 2 পূরণ মাইনাস 2 মাইনাস ইভেন প্লাস 2 2 যায় 4 মানে অসমীয়াত কলে 2 2 গুণ 4 এনেকে কও না তো এতিয়া তো 2 2 যা 4 2 2 যা 4 এতে 4 and 4 এড কৰিলে আপোনাৰ হ'ব 8 হয় না ইয়াতে आंसर দিব পাৰে নহলে এটো আকৌ অলপ হেৰি কৰা যায় আপোনাৰ 4 মাল্টিপ্লাই বাই 2 এনেকে লিখা যায় কিয়নো 4 2 যা 8 এটা 4 যদি মই বাহিৰত লৈ আহো তেনহলে 4 4 যায় 2 2 যায় 4 যেহেতু 2 আৰু 2 আপোনাৰ পূৰণ কৰিলে 4 হয় এই কাৰণে 2 বাহিৰত আহিব আৰু ভিতৰত 2 আছে অলৰেডি আপুনি 2 এইটো হ'ব आंसर ওকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে তো এতিয়া মই 2 নম্বৰটো সলভ কৰিবলৈ চেষ্টা কৰিম তো এটো কপিত উঠাই লব এতিয়া নাম্বাৰ 2 আপোনাৰ কিমান দি আছে এইটো মই হেৰি কৰো যদি কোনোবা নবুজে তেনেহলে প্লিজ মোক কমেন্ট কৰিব মই নেক্সট ভিডিওত আপোনাৰ যেটো বুজা নাই মই এটো বুজাবলৈ চেষ্টা কৰিম আপোনাক তো এতিয়া নাম্বাৰ 2 কি দি আছে বিন্দু দুটা যে -5 7 মানে x -5 7 আৰু কি দি আছে -1 3 ওকে x1 দিয়ে আছে -5 y1 দিয়ে আছে x1 y1 এটো না y1 7 x2 দিছে -1 y2 কিমান দিয়ে আছে 3 তো মাজৰ দূৰত্ব সেম একে আপোনাৰ সূত্র x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তেমন x2 কিমান দি আছে -1 মাইনাস x1 কিমান দি আছে -5 তো ইয়াত মই দিলো -5 ওকে তো এটা হোল স্কয়ার প্লাস y2 কিমান দি আছে 3 মাইনাস y1 দি আছে 7 হোল স্কয়ার এতিয়া -1 মাইনাস আপোনাৰ প্লাস হ'ব 5 হোল স্কয়ার প্লাস 3 7 ৰ পৰা 3 গলে আপোনাৰ 4 ডাউন টু আপৰ মাইনাস থকাৰ কাৰণে আগফালে মাইনাস হোল স্কয়ার ওকে তো এতিয়া 5 ৰ পৰা একলে 4 স্কয়ার প্লাস এটো আপোনাৰ তো এটো হ'ব এতিয়া 4 4 যা 16 অর্থাৎ অসমীয়াত কলে কি হ'ব মানে 4 4 গুণ হল ওকে প্লাস সেম 4 4 যা 16 তো এতিয়া 16 আৰু 16 এড কৰিলে আপোনাৰ 32 ক মই এনেকে লিখিব পাৰো 16 মাল্টিপ্লাই বাই 2 therefore 16 4 4 যা 16 4 √2 ওকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে যদি বুজা নাই প্লিজ মোক কমেন্ট কৰিব মই নেক্সট ভিডিওত আকৌ ভালকে বুজাবলৈ চেষ্টা কৰিম তো এতিয়া আকৌ আৰু এটা আছে তো এটা উঠাই লব বহিত তাৰ পিছত নাম্বাৰ 3 মই 3 নম্বৰটো কৰি দিবলৈ চেষ্টা কৰিম তো 3 নম্বৰটো সলভ কৰিম এতিয়া 3 নম্বৰটো আপোনাৰ কি দিয়া আছে 3 নম্বৰটো আছে আপোনাৰ a, b minus a, minus b okay তো এতিয়া প্ৰথমটো x1 y1 x1 মানে আপোনাৰ a y1 মানে b x1 মানে x2 মানে minus a y2 মানে minus b okay তো সূত্রটো আপোনাৰ সেম মাজৰ দূৰত্ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তো এতিয়া কথাটো হল x2 কিমান দি আছে -a
ফৰ্মুলাৰ মাইনাছ মাইনাছ দিল x1 কিমান দিয়া আছে a দিল তাৰপিছত হোল স্কয়াৰ দিল y2 মাইনাছ y1 মানে মাইনাছ b মাইনাছ y1 মানে b হোল স্কয়াৰ মাইনাছ a তেনেহলে মাইনাছ 2a হোল স্কয়াৰ প্লাছ মাইনাছ b মাইনাছ 2b হোল স্কয়াৰ বুজি পাইছেনে তো এতিয়া তো ফ্ৰেন্ডছ এটো যদি আপনার এনেকুৱা হয় a b হোল স্কয়ার দ্যাট মিন্স আপনার a স্কয়ার b স্কয়ার এগুলা সৰুতে পঢ়ি আহিছে নিশ্চয় চাগে তো এতিয়া -2a হোল স্কয়ার মানে কি -2 ৰ ওপৰতো স্কয়ার আছে a ৰ ওপৰতো স্কয়ার আছে তেনেহলে আপনার -2 ৰ ওপৰত স্কয়ার হলে কি হ'ব 2 2 যা 4 আর a ৰ ওপৰত স্কয়ার হলে a স্কয়ার প্লাস সেম একে কথা আপনার 2 2 যা 4 b স্কয়ার যদি বুজা নাই ইয়াত কমেন্ট কৰিব ওকে তেনেহলে ইয়াত মোৰ 4 4 কমন আহে সেই কাৰণে মই 4 ললে ইয়াত কি থাকিব a স্কয়ার প্লাস ইয়াত b স্কয়ার ওকে 4 মই বাহিৰত লব পাৰো কিয়নো 2 2 যা 4 মানে 2 2 গুণ 4 ওকে 2 তেনেহলে ইয়াত কি আহিল a স্কয়ার প্লাস b স্কয়ার এটো আপনার आंसर ওলাল ওকে তো फ्रेंड्स আপোনালোকে নিশ্চয় বুজি পাইছে চাগে যদি কোনোবাই বুজা নাই প্লিজ কমেন্ট কৰিব ওকে আৰু মই নেক্সট ভিডিওত আকৌ আপোনাৰ যেটো বুজা নাই ভালকৈ বুজাবলৈ চেষ্টা কৰিম তো ওকে फ्रेंड्स আৰু আপোনাৰ যিবিলাক নেক্সটত কোশ্চেন আছে এই কোশ্চেন বিলাক মই পিছত সলভ কৰিবলৈ চেষ্টা কৰিম কিয়নো এনে ভিডিওটো বহুত ডাঙৰ হৈ গল 20 মিনিট পাৰ হৈ গল তো ওকে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে বাই